জীৱন আৰু জীৱিকাৰ যুঁজত আত্মনিয়োগ কৰা এগৰাকী যুৱক হৈছে কণেশ্বৰ বড়ো। কণেশ্বৰ বড়ো বিশেষভাৱে সক্ষম এজন যুৱক আৰু এই যুৱকজনে এখন সৰু মটৰ চাইকেলত তেখেতৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। এই মটৰ চাইকেলখনত কিছুমান গেলামালৰ সামগ্ৰী আৰু কণ কণ শিশুৱে খোৱা কিছু সামগ্ৰী লৈ তেওঁ দিহিঙে দিপাঙে ঘূৰি ফুৰে আৰু এইজন হৈছে বিশেষভাৱে সক্ষম যুৱক। চাওঁ দুয়োখন হাত ইতিমধ্যে তেওঁৰ যি নৰ্মেল যি মানুহৰ স্বাভাৱিক মানুহৰ দৰে যেনেধৰণৰ হ'ব লাগিছিল সেই ধৰণৰ আচলতে নহয়। তেওঁ অস্বাভাৱিকভাৱে জন্মতে এই ধৰণৰ আচলতে এটা ৰোগত আক্ৰান্ত হৈ তেওঁ জন্মগ্ৰহণ কৰিছিল আৰু এইগৰাকী বিশেষভাৱে সক্ষম যুৱকে কিন্তু আজি বিগত ৩ বছৰ ধৰি এখন সৰু মটৰ চাইকেলত তেখেতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী লেছ কুৰকুৰি অন্যান্য ধৰণৰ বিভিন্ন খাদ্য সামগ্ৰী কঢ়িয়াই লৈ ফুৰে আৰু এখেতৰ ঘৰ হৈছে ওদালগুৰি জিলাৰ কলাইগড় বাগিচা চুবাত আৰু এইগৰাকী যুৱক চাওক তেওঁ ইতিমধ্যে বিয়া বাৰু কৰাইছে, তেখেতৰ সন্তানো আছে। কিন্তু অতি দুখৰ আৰু পৰিতাপৰ বিষয় এইটো যে তেখেতৰ সন্তানটো আচলতে বিশেষভাৱে সক্ষম হৈ এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে। সঁচাকৈ তথাপিও কিন্তু তেখেতে জীৱন যুঁজত হাৰ মানি যোৱা নাই। এইগৰাকী যুৱকে অহৰহ তেওঁ জীৱন আৰু জীৱিকাৰ সন্ধানত এনেকৈ নামি পৰিছে আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাই আছে। লগতে মই তেখেতে যিখন মটৰ চাইকেলত নিতৌ অহা যোৱা কৰে বিভিন্ন খাদ্য সামগ্ৰী লৈ গেলামালৰ সামগ্ৰী লৈ, এই মটৰ চাইকেলখন মই দেখুৱাইছোঁ। এইখন হৈছে এখন মটৰ চাইকেল TVSৰ এখন সৰু মটৰ চাইকেল, যিখন মটৰ চাইকেলত আচলতে তেখেতে বিভিন্ন ধৰণৰ এই ধৰণৰ সামগ্ৰী কঢ়িয়াই লৈ ফুৰে বিভিন্ন প্ৰান্তত দিহিঙে দিপাঙে ৰ'দে বতাহে বৰষুণে ঘূৰি ফুৰে। মই যুৱকজনৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ ঘৰটো বাগিচা চুবাত আছিলে ওদালগুৰি জিলাৰ? বাগিচাপাত নহয়, ৰূপাতল। ৰূপাতলত। কিমান বছৰ ধৰি আপুনি এই কাম কৰি আছে? ঘৰে আপোনাৰ 3 বছৰে হ'ব এতিয়া। 3 বছৰ হয়। আপোনাৰ এই হাত দুখন যিহেতুকে স্বাভাৱিক মানুহৰ দৰে নহয়, গতিকে আপুনি কাম কৰোঁতে কিবা অসুবিধা হয় নেকি? কাম মানে তেনেকুৱা জুৰি কাম নকৰোঁ, মানে পাতলা কিছুমান কাম পাৰোঁ আৰু। মটৰ চাইকেলখন চলোৱাত কিবা অসুবিধা হয় নেকি? নাই, তাতে অসুবিধা নাই। একো অসুবিধা নাই। আপুনি কিমান দিনত কিমান জেগাত এনেকৈ আপুনি এই বস্তুবিলাক কঢ়িয়াই লৈ ফুৰে? মোটামুটি আপোনাৰ 50-60 কিলোমিটাৰ ৰানিং হয়। দিনত কিমান টকাৰ বিক্ৰী কৰিব পাৰে আপুনি? এতিয়াতো লকডাউনৰ কাৰণেতো বিক্ৰী সিমান ঠিক নহয়। আগতে আছিল আপোনাৰ 20ৰ পৰা 16-17 লাগি আছে। হাজাৰ? হয়। এতিয়া আপোনাৰ কিমান মান হৈ আছে? এতিয়া 7,000, 8,000 এনেকুৱা। কিমান টকা লাভ থাকে 7,000, 8,000 টকা বিক্ৰী হ'লে? 300, 250 এনেকুৱা থাকে। 300 মাত্ৰ। আপোনাৰ পেট্ৰলৰতো দাম বহুত বাঢ়িছে, সেই হিচাপত আপোনাৰ লাভ হয়নে নহয়? লাভ সেই হিচাপেতো নহয়, কিন্তু কোনো ৰকম চলি আছোঁ এনেকৈ। চলি আছে। আপুনি কি বস্তু আপুনি মূলতঃ বজাৰে সামৰে এইবিলাক দি ফুৰে বা দোকানে দোকানে কি বস্তু দিয়ে? চিপছ, চকলেট, চানা, গুটকা, চিগাৰেট, হাবি জাবি মানে মেগী কেক এইবিলাক। আপুনি বিয়াবোৰ হৈছে? হৈছোঁ। ক'ৰ পৰা বিয়া কৰিছে আপুনি? মই মাজত চুবাৰ পৰা হৈছোঁ। কিমান বছৰ হ'ল আপোনাৰ বিয়া হোৱা? বিয়া হোৱা আপোনাৰ ঘৰে 5 বছৰ আপতে হ'ল। 5 বছৰ আগত। আপোনাৰ ল'ৰা ছোৱালী? ল'ৰা এজন। আমি জানিছোঁ যে ল'ৰাজনো এনেধৰণৰ বিশেষভাৱে সক্ষম হৈছে। হয়। তেখেতৰ ট্ৰিটমেণ্ট কৰিছেনে নাই? ট্ৰিটমেণ্ট গুৱাহাটীত কেইখনমান হস্পিটেলত দেখালোঁ, তাৰপিছত ডক্টৰে কোনো ৰিস্ক ল'ব নোৱাৰে সেইটো কৈছে। তাৰপিছত মই বাদে দিলোঁ, বাদ দিয়াত বেপাৰখনত মই সোমাই গ'লোঁ। আপুনি যিহেতুকে বিশেষভাৱে সক্ষম, গতিকে আপুনি কোনোবা বিভাগৰ পৰা বা এই ধৰণৰ বিশেষভাৱে সক্ষমৰ আজিকালি এটা বিভাগ আছে, সেই বিভাগৰ কিবা পইচা পাতি সহায় সহযোগিতা আপুনি পাইছেনে নাই? আগতে অলপ পাই আছিলোঁ, এতিয়া বন্ধই হৈ আছে পইচা পাতি পোৱা গ'লে। মানে লকডাউনত আপোনালোকে বহুত জুৰুলা হৈ পৰিছে? হয়, একদম দুৰ্বল। এতিয়া মানে একো চৰকাৰী সা সুবিধা আপুনি পোৱা নাই? এতিয়া বৰ্তমান পোৱা নাই। চৰকাৰক আপুনি কিবা অনুৰোধ কৰিবনে? লোন চোন কিবা পাইছেনে নাই ব্যৱসায়? নাই, লোন পোৱা নাই। লোন পোৱা নাই। আপুনি এপ্লিকেশ্যন কৰিছিলে নাই? এপ্লাই কৰিছিলে নাই? এপ্লাই লোনত কৰা নাই নে মানে কিছুমান মানে আপোনাৰ এই সৰু সুৰা ডিফেন্সৰ কাৰণে অনলাইন কৰিছিলোঁ, সেইবিলাক কেঞ্চেল হৈ গ'ল চব। একো সা সুবিধা কৰা নাই? কোনোবা ৰজা মন্ত্ৰীয়ে আপোনাৰ কেতিয়াবা খবৰ লয়নে নলয়? এই যে আপুনি দিহিঙে দিপাঙে ঘূৰি ফুৰে, ৰ'দে বতাহে ঘূৰি ফুৰে, তাৰপাছত আপুনি 200 বা 300 দিনত মাত্ৰ হাজিৰা পায়, তাৰ বিপৰীতে আপুনি বিকলাংগৰ চাৰ্টিফিকেট আপোনাৰ আছে এখন? আছে। সেই চাৰ্টিফিকেটখনৰ জৰিয়তে আপুনি একো সা সুবিধা এতিয়ালৈকে পোৱা নাই? তেনেকুৱাকৈ পোৱা নাই। ডাঙৰ মানে সা সুবিধা একো পোৱা নাই।
নিশ্চিতভাৱে খুব দুখৰ বিষয় যে এইগৰাকী আচলতে বিশেষভাৱে সক্ষম ব্যক্তিয়ে দিহিঙে দিপাঙে ঘূৰি ফুৰি বিভিন্ন ধৰণৰ চকলেট চিপছ আদি বিক্ৰী কৰি দিনত ৭,০০০ টকা বিক্ৰী কৰে, কিন্তু লাভ মাত্ৰ হয় মাত্ৰ ২৫০ টকা বা ৩০০ টকা। ইফালে কিন্তু পেট্ৰলৰ দাম ১০০ টকাতকৈ অধিক হৈছে আজিকালি, আৰু বজাৰত যদি আপুনি খুচুৰাত আপুনি বিক্ৰী কৰিব লাগে, পেট্ৰল কিনিব লাগে, তেনেহ'লে আপুনি ১১০ টকা লিটাৰত আপুনি কিনিব লাগে। এনেধৰণৰ এক বিপৰ্যয়ৰ মাজত, এনে এক সংগ্ৰামৰ মাজত কিন্তু তেখেত জীয়াই থাকিবলগীয়া হৈছে, নিজৰ পৰিয়ালটোক পোহপাল দিবলগীয়া হৈ আহিছে। তৎসত্ত্বেও কিন্তু চৰকাৰী যি সা সুবিধা পাব লাগিছিল এইজন কণেশ্বৰ বৰুৱে আজিলৈকে কিন্তু নাপালে। এটা ব্যাগুম বিভাগ আছে, কিন্তু সেই বিভাগটো আজিলৈকে তেওঁৰ খবৰ ল'বৰ কাৰণে কিন্তু আহৰি নাই। এখন চাৰ্টিফিকেট আছে, বিকলাংগৰ এখন চাৰ্টিফিকেট আছে, সেই চাৰ্টিফিকেটখন থকাৰ পিছতো কিন্তু কোনো সা সুবিধা নোপোৱাটো দুৰ্ভাগ্যজনক। কি ক'ব, কণেশ্বৰ বৰুৱে গোটেই দিহিঙে দিপাঙে ঘূৰি ফুৰে, লৌৰি ফুৰে, তেওঁ জীৱন সংগ্ৰামত সদায় আত্মনিয়োগ কৰিছে, অহৰহ সংগ্ৰাম অব্যাহত ৰাখিছে, কি ক'ব? আচ্ছা, প্ৰথমতে মই আপোনালোকৰ নিউজলৈ মই শুভেচ্ছা আৰু অভিনন্দন মই যাচিছোঁ। কাৰণ যিহেতু নেকি এই কণেশ্বৰ বড়ো বিকলাংগ, এই বিকলাংগ হিচাপে তেখেতে আজি 4 বছৰ ধৰি এই বিকলাংগ মানুহজনে অন্যথা ঘৰত বহি নাথাকি আৰু একো কৰিব নোৱাৰোঁ বুলি পেলাই তেখেতে বহি থকা নাই, আৰু নিজৰ স্বাৱলম্বী হোৱাৰ কাৰণে তেখেতে তেখেতে মন দি পেলাই মনোযোগেৰে আগবাঢ়ি তেখেতে ফেৰিয়ালা হিচাপে এটা সৰু মটৰ চাইকেল এখনৰ যিখিনি মাল কঢ়িয়াই তেখেতে ফেৰিয়ালা হিচাপে দোকানে পোহৰে মাল চাপ্লাই দি আছে, তেখেতলৈ শুভেচ্ছা থাকিল। আৰু লগতে তেখেতৰ এনেধৰণৰ যে তেখেত বিকলাংগ হিচাপেই তেখেতৰ যিখিনি নেকি চৰকাৰী তৰফৰ ফালৰ পৰা চৰকাৰৰ তৰফৰ ফালৰ পৰা যি পাবলগীয়া কিছুমান যি সহায় সহযোগিতা সাহাৰ্য তেখেতক দিলে নিশ্চয় তেখেতে উপকাৰ কৰিব পাৰিব। আৰু বাকী যিখিনি নেকি তেখেতে বিকলাংগ হিচাপে যিখিনি আদৰ্শৰে আগবাঢ়ি আছে, আৰু সেই আদৰ্শৰ ভিত্তিত আৰু তেখেত এনেধৰণৰ যে আন মানুহকো যে এনেকুৱা ধৰণৰ এটা আদৰ্শ মানে তেখেতে দেখুৱাইছে। গতিকে সেই ক্ষেত্ৰত তেখেতলৈ মই শুভেচ্ছা আৰু ধন্যবাদ যাচিছোঁ। আৰু যাতে ভৱিষ্যত আমাৰ আৰু আহি থকা যিখিনি নেকি আমাৰ উঠি অহা ডেকা চাম তেওঁলোকৰ যাতে এই ধৰণে আগবাঢ়ে, তাৰ কাৰণে মই শুভেচ্ছা যাচি মোৰ ক'বলগীয়াখিনি। হয়, নিশ্চিতভাৱে আচলতে আদৰ্শ বুলি ক'ব লাগিব। আজিৰ তাৰিখত যি সময়ত আচলতে নিবনুৱাসকলে আচলতে কাম নাপায়, আচলতে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে বা কৰ্মবিমুখ হৈ ঘূৰি ফুৰিবলগীয়া হৈছে, কৰ্ম সংস্কৃতি নোহোৱা হৈ পৰিছে, তেনে সময়তে বিশেষভাৱে সক্ষম এইগৰাকী কণেশ্বৰ বৰুৱে এখন মটৰ চাইকেলত অতি কষ্টৰে হাত দুখনেৰে আচলতে অতি কষ্টৰে গাড়ীখন চলাই দিহিঙে দিপাঙে ঘূৰি ফুৰি নিজৰ পৰিয়ালটোক পোহপাল দিয়াটো সঁচাকৈ এক আদৰ্শ আৰু প্ৰেৰণাৰ উৎস বুলি ক'ব লাগিব। আপোনাৰ দোকানতো তেওঁ নিতৌ মাল দিয়ে নিশ্চয়? হয়। কি মাল দিয়ে? তেওঁ চিপছ চকলেট আদি এনেকুৱা সৰু ল'ৰা ছোৱালী খোৱা বস্তুবিলাক লৈ আহে, তেনেকৈ আমি ৰাখোঁ তেওঁৰ পৰা। কি ক'ব, তেওঁ কিন্তু ইমান কষ্ট কৰাৰ পিছতো চৰকাৰী সুবিধা নাপায়, এই ক্ষেত্ৰত আপোনালোকো এগৰাকী ব্যৱসায়ী হিচাপে কি ক'ব চৰকাৰক? হয়, তেনেকুৱা ব্যক্তি এজনে এনেকুৱা কষ্ট কৰি মাল লৈ আহে, গতিকে তেওঁ চৰকাৰৰ পৰা এনেকুৱা সুবিধা পাব লাগে, যাতে তেওঁ ধুনীয়াকৈ ঘৰখন চলাই নিয়াৰ সুবিধা হয়, আৰু তেওঁৰ ঘৰখনৰ পৰিয়ালৰ যাতে বঢ়িয়া সুবিধা হয় চলি থকাৰ কাৰণে। সেইকাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। নিশ্চিতভাৱে এইসকল দোকানত আচলতে এনেকৈ এই সৰু সৰু দোকানত বিভিন্ন প্ৰান্তত কলাগাঁও সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত এনেকৈ এই মটৰ চাইকেলখনেৰে তেওঁ বিভিন্ন ধৰণৰ চকলেট চিপছ আদি কঢ়িয়াই লৈ ফুৰে আৰু দোকানে দোকানে দি ফুৰে, আৰু এনেকৈ আচলতে পৰিয়ালটোক পোহপাল দি আছে। নিশ্চিতভাৱে ক'ব লাগিব যে আজিৰ তাৰিখত কণেশ্বৰ বড়ো সঁচাকৈ যুৱ সমাজৰ কাৰণে, বিশেষকৈ কৰ্ম সংস্কৃতিৰ বিপৰীতে যি ঘূৰি ফুৰিছে, কাম নোহোৱাকৈ ঘূৰি ফুৰা সকলো যুৱক যুৱতীৰ কাৰণে এক আদৰ্শ আৰু প্ৰেৰণাৰ উৎস।